মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশমমান শ্ৰেণীৰ যিটো বিজ্ঞানৰ পঞ্চম অধ্যায় আছে, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, এই পাঠটো বিষয়ে থুলমূলভাৱে তোমালোকৰ লগত কিছু কথা মই আলোচনা কৰিব খুজিছোঁ আৰু যিমান দূৰ সম্ভৱ পাঠটো কিছু সহজ কৰি দিবলৈ তোমালোকৰ ওচৰত মই যত্ন কৰিছোঁ। তোমালোকে জানা যে এতিয়ালৈকে পৃথিৱীত প্ৰায় 114টা মৌল আৱিষ্কাৰ হৈছে। অৱশ্যে কিছুমান কিতাপত 118টা মৌল আৱিষ্কাৰ হোৱা বুলি পোৱা গৈছে, কিন্তু যিহেতু তোমালোকৰ কিতাপত 114টা মৌল আছে, গতিকে 114টা হিচাপে আমি আলোচনা কৰিম। গতিকে এই মৌলবিলাকক আমি শ্ৰেণীবদ্ধভাৱে বা খুব সূক্ষ্মভাৱে অধ্যয়ন কৰিবলৈ তাক এটা শৃংখলাবদ্ধ সাধন প্ৰণালীৰ যথেষ্ট প্ৰয়োজন আছে। শৃংখলাবদ্ধভাৱে আমি যদি এখন তালিকা প্ৰস্তুত কৰি নলওঁ, তেতিয়াহ'লে তাক আমি শ্ৰেণীবদ্ধভাৱে আলোচনা কৰাত কিছু অসুবিধা, আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীসকলে সেই সময়ত আৱিষ্কৃত হোৱা মৌলসমূহক এখন তালিকা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছে। প্ৰথমতে গোটেই মৌলসমূহক প্ৰধান দুটা ভাগত ভাগ কৰিছিল, ধাতু আৰু অধাতু, আৰু পিছৰ ফালে আৰু তাক শৃংখলাবদ্ধ ৰূপত বা বিস্তৃত ৰূপত তালিকাভুক্ত কৰাৰ কাৰণে বিভিন্নজনে প্ৰয়াস কৰিছিল। 1817 চনত এগৰাকী জাৰ্মান ৰসায়নবিদ জহান অলফগেং ডবাৰেইনাৰে, তেখেতৰ নাম আছিল, আকৌ কৈছোঁ নামটো, জহান অলফগেং ডবাৰেইনাৰ, তেখেতে সেই সময়লৈকে প্ৰস্তুত হোৱা মৌলবিলাকক লৈ এখন তালিকা প্ৰস্তুত কৰিছিল। তেখেতে তিনিটাকৈ মৌল লৈ পেলাই সেই তালিকাখন প্ৰস্তুত কৰিছিল, সেইকাৰণে তাক ট্ৰায়াড বুলিও কোৱা হয়। আৰু তেখেতে এইটো কৰিছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অনুসৰি, অৰ্থাৎ কম পাৰমাণৱিক ভৰৰ মৌলৰ পৰা বেছি পাৰমাণৱিক ভৰলৈকে তেওঁ এই তালিকাখন সজাইছিল। আৰু তিনিটাকৈ তেওঁ মৌলবিলাক সজাইছিল। আৰু তাত তেওঁ লক্ষ্য কৰিছিল যে যেতিয়া তিনিটাকৈ মৌল লৈ তালিকাখন কৰিছিল, এই তিনিটাৰ প্ৰথম আৰু তৃতীয় এই দুটা মৌলৰ যিটো গড় পাৰমাণৱিক ভৰ, সেই গড় পাৰমাণৱিক ভৰটো দ্বিতীয় বা মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ লগত প্ৰায় সমান হৈছিল। মই এটা উদাহৰণ দিছোঁ, চাবা। ধৰি লোৱা হ'ল লিথিয়াম। ইয়াৰ পাৰমাণৱিক ভৰ হৈছে 6.9 লিথিয়ামৰ, আৰু ছডিয়ামৰ তেওঁ মাজত ৰাখিছিল ছডিয়াম, তাৰ পাৰমাণৱিক ভৰ আছিল 23, আৰু পটেছিয়াম 3 নম্বৰত ৰাখিছিল পটেছিয়াম, তাৰ পাৰমাণৱিক ভৰ আছিল 39। এতিয়া প্ৰথম আৰু তৃতীয় এই মৌল দুটাৰ আমি গড় পাৰমাণৱিক ওলালে হ'ব 6.9 প্লাছ 39 ডিভাইডেড বাই 2 ইকুৱেল টু 22.95, প্ৰায় 23ৰ সমান, অৰ্থাৎ মাজৰটোৰ ছডিয়ামৰ পাৰমাণৱিক ভৰৰ লগত প্ৰায় সমান। তেওঁ তেনেকৈ তিনিটাকৈ মৌলবিলাকক লৈ এখন তালিকা প্ৰস্তুত কৰিছিল, যাক আমি ট্ৰায়াড বুলিও ক'ব পাৰোঁ। কিন্তু তেওঁ সেই সময়লৈকে যিখিনি মৌল আৱিষ্কাৰ হৈছিল, সেই সময়লৈকেহে তেওঁ তালিকাখন প্ৰস্তুত কৰিছিল, আৰু সেই হিচাপে মাত্ৰ 3টা ট্ৰায়াড তেওঁৰ প্ৰস্তুত হৈছিল, যাৰ ফলত যেতিয়া পৰৱৰ্তী মৌলসমূহ আৱিষ্কাৰ হ'ল, তেতিয়া তেওঁৰ সেই তালিকাখন কিন্তু ব্যৱহাৰ উপযোগী নহ'ল। ইয়াৰ পিছত 1866 চনত এগৰাকী ইংৰাজ ৰসায়নবিদ
তেখেতৰ নাম আছিল জন নিউল্যান্ডছ। এই জন নিউল্যান্ডছে সেই একেই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত আন এখন তেওঁ তালিকা প্ৰস্তুত কৰি ওলাইছিল। আৰু সেই সময়লৈকে যিমানখিনি মৌল আৱিষ্কাৰ হৈছিল সেই হিচাপে তেওঁ হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি 56তম মৌল যিটো আছিল থৰিয়াম, এই থৰিয়ামক লৈ তেওঁ এই তালিকাখন প্ৰস্তুত কৰিছিল। আৰু তেওঁ এটা কথা লক্ষ্য কৰিছিল, যেতিয়া তেওঁ মৌলবিলাকক স্থান দিছিল তেতিয়া অষ্টম মৌলৰ যিটো ধৰ্ম, সেই ধৰ্মটো প্ৰথম মৌলৰ ধৰ্মৰ লগত মিল হৈছিল। আৰু সেইকাৰণে তেওঁৰ যিটো তালিকাখনৰ যিটো সূত্ৰ, সেই সূত্ৰটোক তেওঁ নিউল্যান্ডছৰ অষ্টক সূত্ৰ হিচাপেও আমি জানিছিলোঁ। আৰু সেই হিচাপে তেওঁ লক্ষ্য কৰিছিল যে লিথিয়াম লিথিয়ামৰ লগত তেওঁৰ সোডিয়াম, অষ্টম মৌলটো আহিল সোডিয়াম, এই সোডিয়ামৰ লগত ধৰ্মটোৰ মিল দেখা পালে। অন্যহাতে বেৰিলিয়াম আৰু মেগনেছিয়াম, 8 নম্বৰত মেগনেছিয়াম আহিল। এই দুটা আকৌ মৌলৰ তেওঁ ধৰ্ম মিল দেখা পালে। তেনেকৈ তেওঁ এখন প্ৰস্তুত কৰিলে তালিকা। আৰু সেইখনক আমি আকৌ কৈছোঁ নিউল্যান্ডছৰ অষ্টক সূত্ৰ বুলি কোৱা হয়, যিহেতু অষ্টম মৌলৰ ধৰ্মটোৰ লগত প্ৰথম মৌলৰ ধৰ্মটোৰ এটা মিল আছে। আৰু সেই সময়ত 56টাই মৌল বুলি তেওঁ ভাবিছিল যে এই 56টা মৌলই পৃথিৱীত আৱিষ্কাৰ হ'ব, ভৱিষ্যতে আৰু মৌল কোনো ধৰণৰ আৱিষ্কাৰ নহ'ব বুলি তেওঁ ভাবিছিল। কিন্তু পিছলৈকে যেতিয়া আৰু নতুন মৌল আৱিষ্কাৰ হ'ল, তেতিয়া সেই মৌলবিলাকে কিন্তু এই সূত্ৰটো নামানিলে। সেইকাৰণে তেওঁৰো আমি সেই তালিকাখন তেনেকৈ আমি ব্যৱহাৰৰ উপযোগী বুলি নাভাবিলোঁ। আৰু তাত দেখা গৈছিল যে এই সূত্ৰটো কেৱল পাতল মৌলবিলাকৰ ক্ষেত্ৰতহে প্ৰযোজ্য। গতিকে নিউল্যান্ডছৰ তালিকাখনো যেতিয়া ব্যৱহাৰৰ কাৰণে উপযুক্ত নহ'ল, পৰৱৰ্তী সময়ত আৰু বেলেগ বেলেগ বিজ্ঞানীসকলে তাৰ কাৰণে আৰু চেষ্টা কৰিবলৈ ধৰিলে। ইয়াৰ পিছত ডিমিত্ৰি আইভানোভিচ মেণ্ডেলিভ নামৰ অন্য এগৰাকী বিজ্ঞানীয়ে এই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰিলে, চেষ্টা কৰিলে তালিকা এখন কৰিবলৈ। আৰু তাত তেখেতে যথেষ্টখিনি তেওঁ সফলতাৰে এখন তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত 63টা মৌলিক পদাৰ্থ আৱিষ্কাৰ হৈছিল। আৰু তেওঁ পাৰমাণৱিক ভৰ, মৌলবিলাকৰ পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি তেওঁ সেই তালিকাখন প্ৰস্তুত কৰিছিল। আৰু সেই হিচাপে তেওঁৰ যিটো সূত্ৰ, সেই সূত্ৰমতে যিটো মেণ্ডেলিভৰ সূত্ৰ, সেইটো হ'ল মৌলবিলাকৰ যিটো ধৰ্ম তাৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। আকৌ কৈছোঁ, মৌলবিলাকৰ যিটো ধৰ্ম, এই ধৰ্ম পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। এই যে পৰ্যায়ক্ৰমে সলনি হয়, সেইকাৰণে ইয়াক পৰ্যাবৃত্ত সূত্ৰ বুলিও কোৱা হয়। তেখেতে হাইড্ৰজেন আৰু অক্সিজেনক লৈ পেলাই সিহঁতে প্ৰস্তুত কৰা যৌগবিলাকৰ ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে এই তালিকাখন বনাইছিল। হাইড্ৰজেন আৰু অক্সিজেন যিহেতু অতি সক্ৰিয় মৌল, আৰু হাইড্ৰজেনে প্ৰস্তুত কৰা যিবিলাক যৌগ সেইবিলাক হাইড্ৰাইড, আৰু অক্সিজেনে প্ৰস্তুত কৰা যিবিলাক যৌগ সেইবিলাক আছিল অক্সাইড। আৰু এই হাইড্ৰাইড আৰু অক্সাইডৰ যৌগবিলাকৰ ধৰ্মবিলাকৰ ওপৰত ভিত্তি কৰিয়েই তেওঁৰ এই তালিকাখন প্ৰস্তুত কৰিছিল। আৰু এই তালিকাখন যথেষ্ট সফল হোৱা বুলি সেই সময়ৰ বিজ্ঞানীসকলে ধৰি লৈছিল, ভাবিছিল, স্বীকৃতি দিছিল। আৰু তেখেতে এখন তালিকা প্ৰস্তুত কৰিলে। তাত 8টা বৰ্গ আৰু 6টা পৰ্যায়
তেওঁ তাত সন্নিৱিষ্ট কৰিলে তেনেকৈ চলি আছিল যদিও তাত তেওঁৰ কিছু কিন্তু অসুবিধাৰো কিন্তু সন্মুখীন এই তালিকাখনক লৈ হৈছে যেনে হাইড্ৰজেনৰ স্থান ক'ত হ'ব এইটো লৈ তেওঁ কিন্তু খুব ভালকৈ সদুত্তৰ দিব পৰা নাছিল তাক স্থান ভালকৈ দিব পৰা নাছিল হাইড্ৰজেনৰ স্থানটো ইয়াৰ উপৰিও তেওঁ প্ৰস্তুত কৰা তালিকাৰ পিছৰ ফালে যেতিয়া মৌল কিছুমানৰ সমস্থানিকৰ সৃষ্টি হ'ল এই সমস্থানিক সৃষ্টি হোৱাৰ সময়ত বা লগে লগে তেতিয়া সেই সমস্থানিকবিলাকৰ বা সেই মৌলবিলাকৰ যিটো স্থান এই স্থানক লৈ কিন্তু কিছু সমস্যা হ'ল কাৰণ আমি সকলোৱে জানো সমস্থানিকৰ ৰাসায়নিক ধৰ্মবিলাক একে যদিও পাৰমাণৱিক ভৰবিলাক কিন্তু বেলেগ বেলেগ যাৰ ফলত এনেকুৱা কিছুমান তেওঁৰ এটা সীমাবদ্ধতা হ'ল তেওঁৰ অসুবিধা হ'ল এই তালিকাখনক লৈ সেইকাৰণে যদিও তেওঁ যথেষ্ট সফল হোৱা বুলি সকলোৱে স্বীকৃতি দিছিল সেই দুই এটা সৰু সুৰা অসুবিধাৰ কাৰণে পিছলৈ তেওঁৰ তালিকাখনকো গ্ৰহণ কৰিব পৰা নগ'ল ইয়াৰ পিছত 1913 চনত হেনৰি মজল নামৰ এগৰাকী ৰসায়ন বিজ্ঞানীয়ে অইন এটা সূত্ৰৰ সহায়ত এখন তালিকা প্ৰস্তুত কৰা হৈছিল যিখন তালিকা আজিৰ সময়তো সকলোৱে মানি চলা হৈছে আৰু সেইখনকে আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কোৱা হয় আৰু এই আধুনিক পৰ্যাবৃত্ত তালিকা অনুসৰি মৌলবিলাকৰ যিটো ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় আগতে যেনেকৈ পাৰমাণৱিক ভৰ বুলি কোৱা হৈছিল কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকা অনুসৰি পাৰমাণৱিক ভৰৰ ঠাইত পাৰমাণৱিক সংখ্যাৰ ওপৰত পৰ্যায়ক্ৰমে সলনি হোৱা বুলি কৈছিল আৰু এই তালিকাখনে যিটো মেণ্ডেলিফৰ যিবিলাক অসুবিধা বা যিবিলাক আখোৱা আছিল এই আখোৱাবিলাক দূৰ কৰিছিল আৰু সেই হিচাপে এই আধুনিক পৰ্যাবৃত্ত তালিকাখন ইয়াত দিয়া হৈছে এই আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা বৰ্গ যিবিলাক থিয়কৈ ৰখা হৈছে এই থিয়কৈ থকা স্তম্ভবিলাকক বৰ্গ বুলি কোৱা হয় এনেকুৱা 18টা বৰ্গ আছে আৰু যিটো অনুভূমিক দিশত বা পথালিকৈ যিবিলাক স্তম্ভ আছে এইবিলাকক কোৱা হয় পৰ্যায় এনেকুৱা পৰ্যায় 7টা আছে অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাখনত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে আৰু এই তালিকাখনে আকৌ কৈছো মেণ্ডেলিফৰ যিখিনি আখোৱা এই আখোৱাবিলাক দূৰ কৰিছে ইয়াতে এই 18টা বৰ্গত তোমালোকে চোৱা যিটো এই 7টা পৰ্যায় এটা সূত্ৰ মনত ৰাখিবা 2 8 8 18 18 32 আৰু 32 এইটো এটা সিৰিজ তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা ইয়াত তোমালোকে চাবা প্ৰথম যিটো পৰ্যায় এই পৰ্যায়ত হাইড্ৰজেন আৰু হিলিয়াম দুটা মাত্ৰ মৌল আছে পিছত তোমালোকে 8টা দেখা পাবা 2 নম্বৰ কিহত তৃতীয়ত 8টা 4 নম্বৰ পৰ্যায়ত তোমালোকে 18টা পাবা 5 নম্বৰত 18টা পাবা 6 নম্বৰত ইয়াতে 18টা আছে কিন্তু আচলতে 32টা হ'ব লাগে ইয়াতে তোমালোকে দেখিবা এই তালিকাখনৰ লগত দুটা আকৌ বেলেগ শাৰীকে ৰাখা হৈছে এই শাৰী দুটাক প্ৰথম শাৰীটোক কোৱা হৈছে তোমাৰ লেন্থানাইটছ আৰু দ্বিতীয় শাৰীটোক কোৱা হৈছে এক্টিনাইটছ আচলতে এই লেক্টানাইটছ শাৰীটো এই 6 নম্বৰ বৰ্গৰ যিটো লেন্থানামৰ লগত মিলে সেইকাৰণে ইয়াতে চোৱা 57 ইয়াৰ পাৰমাণৱিক সংখ্যা তাৰ পিছত 58 59 আহিছে এই লেন্থানিয়ামৰ এই 14টা বৰ্গ ইয়াত ৰাখা নাই ঠিক তেনেকৈ একে ধৰণে তোমালোকে চাবা এক্টিনিয়ামৰ 89ৰ পিছত আকৌ ইয়াতে 90ৰ পৰা আৰম্ভ হৈছে এইকিটা আচলতে ইয়াৰ পিছত হ'ব লাগিছিল বা এইখিনি ইয়াৰ পিছত হ'ব লাগিছিল কিন্তু গোটেই যিখন তালিকাখন বিশৃংখল ৰূপ ল'ব বুলিয়ে এই দুটা শাৰী তলত বেলেগকৈ ৰখা হৈছে এই বিষয়ে তোমালোকক মই বেলেগ এটা ক্লাছত বিস্তৃত ৰূপত মই ক'ম মুঠতে ইয়াতে 6 নম্বৰ পৰ্যায়ত ইয়াতে 18টা আছে আৰু ইয়াত 14টা আছে 32টা ইয়াতো 18টা ধৰা হৈছে কিন্তু এটো অসম্পূৰ্ণ ইয়াত
18টা বুলি ধৰি লোৱা হৈছে, কিন্তু আচলতে অসম্পূৰ্ণ। মই আগতে কৈছোঁ, বেলেগকৈ এদিনাখন আলোচনা কৰিম। গতিকে ইয়াত 18টা আৰু ইয়াত 14টা, 32টা। গতিকে 2, 8, 8, 16, 16, 32, 32 এনেকৈ এই আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে। ইয়াতে এই আধুনিক পৰ্যাবৃত্ত তালিকাৰ যিফালে বাওঁফালে, এই বাওঁফালে ধাতুবিলাকক ৰখা হৈছে। মাজত যিটো দেখা গৈছে তোমালোকৰ পিংক কালাৰৰ নিচিনা, এইটো ধাতু কল্প ৰখা হৈছে। আৰু একেবাৰে সোঁফালত অধাতু ৰখা হৈছে। ধাতু ইয়াত বিভিন্ন ধৰণৰ ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এনেকুৱা বিভিন্ন ধাতুবিলাক বাওঁফালে ৰাখিছে। আকৌ বৰণ, চিলিকন, জাৰ্মেনিয়াম এনেকুৱা যিবিলাক ধাতুকল্প, ধাতুৰো গুণ আছে, অধাতুৰো গুণ আছে, সেইবিলাকক ধাতুকল্প বুলি কয়। সেইবিলাকক মাজভাগত ৰখা হৈছে। আৰু যিবিলাক কাৰ্বন, হাইড্ৰজেন, অক্সিজেন এইবিলাক অধাতুবিলাক সদায় সোঁফালে ৰখা হৈছে। ইয়াতে আৰু এটা কথা খুব প্ৰশ্ন আহে আমাৰ মনলৈ, যে এই যিটো 18 নম্বৰ বৰ্গৰ যিবিলাক মৌল আছে, এই মৌলবিলাকক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়। ইয়াৰ কাৰণটো হৈছে যে নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন এনেকুৱা যিকেইটা মৌল ইয়াতে আছে, এই মৌলবিলাকৰ একেবাৰে বাহিৰ কক্ষত ইলেক্ট্ৰন 8টা আছে। সেইকাৰণে সিহঁতে আন মৌলৰ লগত সিহঁতে কেতিয়াও ৰাসায়নিক বিক্ৰিয়া নকৰে। সিহঁত সম্পূৰ্ণ সুস্থিৰ। আৰু সেইকাৰণে বেলেগ ৰাসায়নিক বিক্ৰিয়া নকৰে কাৰণে, নতুবা সুস্থিৰ কাৰণে, বা সিহঁতৰ যোজন ক্ষমতা শূন্য কাৰণে ইহঁতক 18 নম্বৰ বৰ্গত ৰখা হৈছে আৰু সিহঁতক সম্ভ্ৰান্ত গেছ বুলি কোৱা হৈছে। ইয়াতে আন এটা কথা মন কৰিবা যে লিথিয়াম, ইয়াৰ যেনেকুৱা লিথিয়াম, এই লিথিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা 3, অৰ্থাৎ ইয়াত ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2, 1 লিথিয়াম। তাৰ পিছত আছে ছডিয়াম। ছডিয়াম চোৱা, ছডিয়ামৰ 11, অৰ্থাৎ 2, 8, 1, পটাছিয়ামৰ 19, 2, 8, 8, 1, অৰ্থাৎ ইহঁতৰ বাহিৰ কক্ষত, একেবাৰে বাহিৰ কক্ষত এটা এটা ইলেক্ট্ৰন আছে। সেইকাৰণে ইহঁত একে ধৰ্মৰ হয়, একেটা বৰ্গত ৰখা হৈছে। মই বাকী 3টা উদাহৰণ দিছোঁ, বাকীখিনি উদাহৰণ দিয়া নাই, তোমালোকে বুজি ল'বা যে এইকেইটা দেখা যায় যে বাহিৰ কক্ষত কিন্তু প্ৰত্যেকৰে এটা এটা ইলেক্ট্ৰন আছে। গতিকে সিহঁতৰ সেইকাৰণে ৰাসায়নিক ধৰ্মবিলাক একেই, কিন্তু সিহঁতৰ কক্ষবিলাক বাঢ়ি যায়। যদিও ইলেক্ট্ৰন বাহিৰ যোজক ইলেক্ট্ৰন একে, ইয়াতে তুমি চোৱা কক্ষ 2টা, ইয়াত কক্ষ 1, 2, 3 3টা, ইয়াৰ কক্ষ 1, 2, 3, 4 4টা। এনেকৈ ইহঁতৰ যোজক ইলেক্ট্ৰন একে, কিন্তু আমাৰ কক্ষ যিটো সংখ্যা, এই কক্ষৰ সংখ্যাটো বাঢ়ি যায়। ইয়াতো ঠিক তেনেকুৱা তোমালোকে চাবা, ইলেক্ট্ৰনৰ সংখ্যা একেবাৰে বাহিৰত 2টাকে আহিব, কক্ষবিলাক বাঢ়িব। ইয়াত ইলেক্ট্ৰনৰ সংখ্যা একেবাৰে বাহিৰত 3টাকে আহিব, কক্ষবিলাক বাঢ়িব। এই ধৰণে এই আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে। গতিকে খুব কম সময়ৰ ভিতৰত গোটেই পাঠটো তোমালোকক বুজাবলৈ কিছু অসুবিধা যদিও, মই ভাবোঁ থুলমূলভাৱে কিছু তোমালোকক এটা আভাস দিয়া হ'ল আধুনিক পৰ্যাবৃত্ত তালিকা সম্পৰ্কে। আশা কৰোঁ এই ভিডিঅ' ক্লাছটোৰ জৰিয়তে তোমালোকে যথেষ্ট উপকৃত হৈছা। আৰু ইয়াৰ পিছত যেতিয়া তুমি কিতাপখনৰ এই অধ্যায়টো পঢ়িবা, এইখিনি কথাই তোমালোকক পঢ়াৰ সময়ত আৰু অধিক সহজ কৰিব বুলি মই আশা কৰিছোঁ। ইয়াৰ পিছত মই পৰৱৰ্তী সময়ত অইন এটা বিষয় লৈ মই তোমালোকৰ ওচৰত অতি সোনকালে আহিম। তেতিয়ালৈকে মই তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।